আজি আমি সৰুপথাৰ পৌৰসভাই সৰুপথাৰ চহৰত যি ব্যৱহৃত সামগ্ৰী যিখিনি সামগ্ৰী পুনৰ ব্যৱহাৰৰ উপযুক্ত আৰু আৰ্তজনক বা নিডি পাৰ্চনক বিনামূলীয়াকৈ দিবৰ বাবে এটা কেন্দ্ৰ আমি ইয়াতে আৰম্ভ কৰিছোঁ। এই কেন্দ্ৰটোত সকলো ব্যক্তিয়ে তেখেতসকলৰ যদি নিজৰ ঘৰত কিবা ভাল কাপোৰ কানি, জোতা, কিতাপ ইত্যাদি যিখিনি পুনৰ ইউজ কৰিব পৰা অৱস্থাত থাকে ইয়াত ৰাখি যাব আৰু ইয়াত ৰাখি যোৱাৰ পাছত যিসকলৰ প্ৰয়োজন তেওঁলোকে লৈ যাব। আমি ভাবোঁ ইয়াৰ পৰা দুটা কাম হ'ব। এটা কাম হ'ব যে প্ৰত্যেকৰ ঘৰত থকা অতিৰিক্ত যিখিনি সামগ্ৰী এই অতিৰিক্ত সামগ্ৰীৰ বোজাৰ পৰা পৰিয়ালসমূহ নগৰৰ পৰিয়ালসমূহ মুক্ত হ'ব আৰু দ্বিতীয়তে ভাল যিখিনি সামগ্ৰী সেই সামগ্ৰীখিনি পুনৰ ব্যৱহাৰৰ যিহেতু উপযুক্ত হৈ থাকিব পুনৰ ব্যৱহাৰ হ'ব। ইয়াৰ দ্বাৰা বহু লোক উপকৃত হ'ব বুলি মই আশা কৰিছোঁ আৰু সৰুপথাৰ পৌৰসভাই এই কামৰ উদ্যোগ লোৱাৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ।